আম, গণশিল্পী লোহিত গগৈ আজি ৰাতিপুৱা আমাৰ হস্পিটেললৈ আহিলে মেডিকেল কলেজলৈ। কালি সন্ধিয়া মোক তেওঁলোকৰ কেইবাজনে মোক ফোন কৰি কৈছিলে যে তেখেতক আমি আপোনালোকৰ কলেজলৈ নিব বিচাৰিছোঁ। তেতিয়া মই ক'লোঁ 10টা বজাত আহিব। তেখেত আহিলে। মই আজি আমাৰ মেডিকেল কলেজৰ চেণ্ট্ৰেল আইচিউত তেখেতক বেড নাম্বাৰ 4 ছুপাৰ স্পেচিয়েলিটি ব্লকৰ 4ৰ্থ মহলাৰ 4 নম্বৰ বেডত আমি থৈছোঁ। তেখেতৰ লগত বহুত দেৰি মই কথা পাতিলোঁ। তেখেত সুস্থ আছে। তেখেতৰ বৰ্তমান ব্লাড চুগাৰটো 199 আছে আজি ৰাতিপুৱা। কিন্তু তেখেতৰ এটা প্ৰব্লেম আছে যে মূৰটো ঘূৰাই থাকে বুলি কৈছে। এইটো আমি সেই বিষয়ে আমি এতিয়া মেডিচিন, চাৰ্জাৰী, তাৰপিছত ENT বিভাগক আমি কল দিছোঁ। তেওঁলোকে আহিব, চাব, আমি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। আৰু তেখেতক মই আমাৰ প্ৰিন্সিপাল ছাৰ সঞ্জীৱ কাকতি ছাৰ, ছুপাৰিণ্টেণ্ডেণ্ট ধ্ৰুৱজ্যোতি ভূঞা তেখেতক ইনফৰ্ম কৰি ডক্টৰ প্ৰাঞ্জল দত্তক মই অলৰেডি দেখুৱাইছোঁ। তেখেতৰ ৰাতিপুৱা BP গোটেই ভাল আছে, BP ষ্টেবল আছে। তেখেতৰ নৰ্মেল খোৱা বোৱা নৰ্মেল কৰিব দিছোঁ। আৰু আজি বন্ধৰ দিন, তাৰপিছতো তেখেতৰ আমি স্পেচিয়েল কেবিন এটা এৰেঞ্জ কৰি দিছোঁ, তেখেতৰ মানুহখিনিয়ে যাতে ভালকৈ থাকিব পাৰে। বৰ্তমান লোহিত গগৈ সুস্থ আৰু ভালে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।